মোৰ জীৱনৰ লক্ষ্য আছিল বেলেগ কিন্তু হৈ গ'ল বেলেগ। এটা সময়ত কামৰ সন্ধান বিচাৰি যুৱকজন গৈছিল বাংগালোৰলৈ। মোৰ লক্ষ্যটো আছিল বেলেগ কিন্তু হৈ গ'ল বেলেগ। মই প্ৰথমতে বেংগলোৰ গৈছিলোঁ। বাংগালোৰত কৰিছিল সিকিউৰিটি গাৰ্ডৰ কাম। বেংগলোৰত মই সিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলোঁ। কৰোনা মহামাৰীৰ প্ৰকোপত যুৱকজন পুনৰ ঘূৰি আহিছিল নিজ গৃহলৈ। মই লকডাউনৰ সময়ত গুচি আহিলোঁ। বৰ ঘৰৰ পৰা ফোন কৰিলে, ঘৰৰ পৰা ফোন কৰি মাতি থাকে সদায়। লকডাউন হৈ গ'ল। তাৰপিছত মাজতে তাত বৰ অসুবিধা হৈছিলে, থকা খোৱা অসুবিধা হৈছিলে, সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ। কৰোনাৰ প্ৰকোপত নিজ গৃহলৈ অহা এই যুৱকজনে সিদ্ধান্ত ল'লে, এইবাৰ আৰু মই বৰ্হি ৰাজ্যলৈ নাযাওঁ। লখিমপুৰতে থাকি তেওঁ বিগত 3 বছৰ কৰিছিল ব্যক্তিগত খণ্ডত কাম। তাৰপিছত আহি এতিয়া ঘৰত ভাবিলোঁ মই কি কৰিম। তাৰপিছত মই ফাইনেন্সত সোমালোঁ। ফাইনেন্সত সোমাই মই 3 বছৰ ফাইনেন্সিয়েল কৰিলোঁ। কাম কৰি তেওঁ বুজি পালে নিজৰ মালিক নিজেই হোৱা উচিত। তাতো মই বৰ এটা ঠিক নাপালোঁ। কোনো টাইম টেবুল নাই। ৰাতিপুৱা 7টা বজাৰ পৰা কেতিয়াবা ৰাতি 10টা 11টা বজালৈকে মই ফিল্ডত কাম কৰিবলগীয়া হয়। কিন্তু যিটো পাবলগীয়া আছিলে সেইটো নাপাওঁ। ইমান কষ্টৰ মাজত যেন তেন কেতিয়াবা চলি থাকিব পৰাকৈ কিবা এটা পাওঁ আৰু। সেয়েহে তেওঁ সিদ্ধান্ত ল'লে, এইবাৰ মই নিজেই কিবা এটা কৰিম। আৰু এনেকৈ দিনবোৰ গৈ থাকোঁতে এদিন যুৱকজন গৈছিল তেওঁৰ এজন বন্ধুৰ ঘৰলৈ। বন্ধুৰ ঘৰত দেখা পালে এখন ব্ৰইলাৰ ফাৰ্ম। গাঁৱত এজনে খুলিছিলে, লগৰ এজনে ফাৰ্ম এখন খুলিছিলে। তেখেতক ফোন কৰি সুধিলোঁ কি কৰিম, কেনেকৈ কৰিম। তেখেতে ক'লে যে এনেকৈ কোম্পানীৰ পৰা পোৱালি দিয়ে, দানা দিয়ে, ফাৰ্ম খুলি চলিব পাৰে ধুনীয়াকৈ। আৰু তেতিয়াই তেওঁ ভাবি ল'লে যে ময়ো এনেকৈ কিবা এটা কৰিব পাৰোঁচোন। ভাবিলোঁ ফাৰ্ম খোলোঁ। হাতত 80,000 টকা মূলধন হিচাপে লৈ ঘৰৰ কাষতে চন পৰি থকা মাটিখিনিতে আৰম্ভ কৰিলে এখন কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম। আৰু এতিয়া তেওঁ 45 দিনৰ মূৰে মূৰে উপাৰ্জন কৰে 40,000 পৰা 50,000 টকা। 40 দিনৰ পৰা 45 দিনৰ ভিতৰত পোৱালিখিনি কোম্পানীয়ে লৈ যায়। মোৰ কোম্পানী ফাৰ্ম হয়, প্ৰিমিয়াম কোম্পানীৰ পৰা বৰ্তমান মই কৰি আছোঁ। আপোনাৰ 40,000 পৰা 45,000 মান টকা ধুনীয়াকৈ পাই যাওঁ। ব্ৰইলাৰ ফাৰ্মখনৰ লগতে 5 বিঘা মাটিত খান্দিলে এটা বিশাল পুখুৰী। প্ৰায় 5 বিঘা মাটিৰ ফিচাৰী আছে। ফিচাৰীত মাছ পুহি আছোঁ। এইফালে মই খেতি চাব পাৰে, মই খেতি কৰি আছোঁ, ৰঙালাও খেতি কৰি আছোঁ। ৰিচেণ্ট এতিয়া মোৰ কিবাকিবি খেতি এনেকৈ আৰম্ভণি হৈছে, সেইবিলাকে। আৰু তামোল পুলিৰ কাৰণে মই গাঁত খান্দি আছোঁ। এতিয়া বহাগৰ পৰা মই তামোল পুলি লগাম। এয়া লখিমপুৰ জিলাৰ ঢেকীয়াজুলিৰ মৃত্যুঞ্জয় দত্তৰ জীৱন কাহিনী। নমস্কাৰ, মোৰ নাম শ্ৰী মৃত্যুঞ্জয় দত্ত, মোৰ লখিমপুৰ লালুক ঢেকীয়াজুলিত। জীৱনৰ লক্ষ্যটো আছিল বেলেগ কিন্তু হৈ গ'ল বেলেগ। মই প্ৰথমতে বেংগলোৰ গৈছিলোঁ। বেংগলোৰত মই সিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলোঁ। মই লকডাউনৰ সময়ত গুচি আহিলোঁ। বৰ ঘৰৰ পৰা ফোন কৰিলে, ঘৰৰ পৰা ফোন কৰি মাতি থাকে সদায়। লকডাউন হৈ গ'ল। তাৰপিছত মাজতে তাত বৰ অসুবিধা হৈছিলে, থকা খোৱা অসুবিধা হৈছিলে, সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ। মই 2বাৰ ফ্লাইটত টিকট কৰিলোঁ, কিন্তু 2বাৰ কেঞ্চেল হ'ল। 3 নম্বৰ বাৰ যেনিবা মই ঘৰত আহি পালোহি। তাৰপিছত আহি এতিয়া ঘৰত ভাবিলোঁ মই কি কৰিম। তাৰপিছত মই ফাইনেন্সত সোমালোঁ। ফাইনেন্সত সোমাই মই 3 বছৰ ফাইনেন্সিয়েল কৰিলোঁ। তাতো মই বৰ এটা ঠিক নাপালোঁ। কোনো টাইম টেবুল নাই। ৰাতিপুৱা 7টা বজাৰ পৰা কেতিয়াবা ৰাতি 10টা 11টা বজালৈকে মই ফিল্ডত কাম কৰিবলগীয়া হয়। কিন্তু যিটো পাবলগীয়া আছিলে সেইটো নাপাওঁ। ইমান কষ্টৰ মাজত যেন তেন কেতিয়াবা চলি থাকিব পৰাকৈ কিবা এটা পাওঁ আৰু। যেন তেন চলি থাকিবলৈ হয়, বৰ বিশেষ এটা নাপায়। সেইকাৰণে ভাবিলোঁ কি কৰোঁ। ভাবিলোঁ ফাৰ্ম খোলোঁ। গাঁৱত এজনে খুলিছিলে, লগৰ এজনে ফাৰ্ম এখন খুলিছিলে। তেখেতক ফোন কৰি সুধিলোঁ কি কৰিম, কেনেকৈ কৰিম। তেখেতে ক'লে যে এনেকৈ কোম্পানীৰ পৰা পোৱালি দিয়ে, দানা দিয়ে, ফাৰ্ম খুলি চলিব পাৰে ধুনীয়াকৈ। তেখেতৰ গ'লোঁ। লাটুমণি শইকীয়া বুলি কয়, ওচৰৰে আমাৰ ঢেকীয়াজুলিৰে হয়, তেখেত বন্ধু হয়। তাত গৈ তেখেতৰ ফাৰ্মখন ধুনীয়াকৈ চালোঁ। তাৰপিছত ঠিকেই দেখিলোঁ। আহিলোঁ, আহি পেলাই ঘৰত কথাটো ক'লোঁ। ঘৰত মাহঁতে, দাদা বৌহঁতে ছাপোৰ্ট কৰিলে ধুনীয়াকৈ। গৈ ধুনীয়াকৈ এখন ফাৰ্ম মই গঢ়িলোঁ। আজি ঠিকেই চলি আছে, খুব ধুনীয়া চলি আছে। আপোনাৰ এই প্ৰাইভেট কোম্পানীবিলাকত কাম কৰি যিটো কষ্ট, কিবা যিটো দৰমহা পাওঁ, তাতকৈ এটকা মই বেছি পাইছোঁ বুলি ক'ব পাৰোঁ। ধুনীয়াকৈ আজি মই 40 দিনৰ পৰা 45 দিনৰ ভিতৰত পোৱালিখিনি কোম্পানীয়ে লৈ যায়। মোৰ কোম্পানী ফাৰ্ম হয়, প্ৰিমিয়াম কোম্পানীৰ পৰা বৰ্তমান মই কৰি আছোঁ। আপোনাৰ 40,000 পৰা 45,000 মান টকা ধুনীয়াকৈ পাই যাওঁ। আপুনি 45 দিন কাম কৰি 40,000 পৰা 45,000 টকা মাহে উপাৰ্জন কৰে।
আৰু আপোনাৰ এই ফাৰ্মখনত সময় কিমান দিব লাগে সময় বেছি নালাগে দেই সময় আপোনাৰ এতিয়া ৰাতিপুৱা প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত মোৰ হৈ যায় আৰু সন্ধিয়া প্ৰায় 1 ঘণ্টাই লাগে আৰু সন্ধিয়া ৰাতিপুৱাটো অকণমান বেছিকৈ লাগে ৰাতিপুৱা অকণমান চাফ চিকুণটো বেছিকৈ থাকে আমাৰ তাৰপৰা দিনততো বৰ বেছি কাম নাথাকেই দিনত মানুহজন থাকিব লাগে ধৰি লওক কিন্তু বৰ বিশেষ কাম নাথাকে ইয়াত মানে দিনটোত 2 ঘণ্টা কাম কৰি আপুনি মাহে 40ৰ পৰা 45,000 টকা নহয় 2 ঘণ্টা বুলি ক'ব নোৱাৰি মানুহজন একচুৱেলি থাকিব লাগে কিন্তু বৰ বিশেষ এটা কষ্ট নহয় মানে বাহিৰত থাকিলে এতিয়া ফাইনেন্সত থাকোঁতে ৰাতিপুৱা 7টা বজাত মই ওলাই যাব লাগে আৰু সন্ধিয়া কেতিয়াবা মই 10টা মই ক'লোৱে 11টালৈকে মই বাহিৰত থাকোঁ আকৌ আহি পেলাই অফিচত আহি পেপাৰ ৱৰ্কবিলাক থাকেই তো ইমান কষ্ট মূৰত মই যিটো দৰমহা পাওঁ তাতোতকৈ বহুত বেছি কম এতিয়া মানে ইয়াত ঘৰত আহি পেলাই ধুনীয়াকৈ মই ঘৰত থাকিব পাৰিছোঁ মই বাৰী ঘৰত কিবা শাক পাচলি খেতি এটা কৰিব পাৰিছোঁ আৰু ঘৰতে থাকি একদম খুব ধুনীয়াকৈ মই চলি থাকিব পাৰিছোঁ ফাৰ্মখনৰ পৰাই আৰু লগতে আপুনি এটা ফিচাৰী আছে আপোনাৰ মোৰ ফিচাৰী আছে মোৰ প্ৰায় 5 বিঘা মাটিৰ ফিচাৰী আছে ফিচাৰীত মাছ পুহি আছোঁ এইফালে মই খেতি চাব পাৰে মই খেতি কৰি আছোঁ ৰঙালাও খেতি কৰি আছোঁ ৰিচেণ্ট এতিয়া মোৰ কিবা কিবি খেতি এনেকৈ আৰম্ভণি হৈছে সেইবিলাকে আৰু তামোল পুলিৰ কাৰণে মই গাঁত খান্দি আছোঁ এতিয়া বহাগৰ পৰা মই তামোল পুলি লগাম সেইবিলাক এনেকৈ কৰি আৰু মানে ঘৰতে থাকি আপুনি ব্ৰইলাৰ ফাৰ্মখন খুলি লগতে ফিচাৰী তামোল পুলিকৈ উপাৰ্জন কৰি আছে ধুনীয়াকৈ চলি আছে হয় ধুনীয়াকৈ চলি থাকিব পাৰি এই কোনোবাই যদি আপোনাৰ এতিয়া কয় এই মানে কি ক'ম আৰু ফাইনেন্সত ভাল আছিলে কিবা কিবি কিন্তু মই বুজি পাওঁ কথাবিলাক মই আপোনাৰ ফাইনেন্সত মই কৰি যেতিয়া 3 বছৰ মই ফাইনেন্সত কৰিলোঁ তেতিয়া মই চালোঁ প্ৰাইভেটত কৰি প্ৰফিট নাই বুলি নকওঁ কাৰোবাৰ প্ৰফিট হ'ব পাৰে কিন্তু মোৰ এটা বৰ বিশেষ এটা প্ৰফিট নহ'লে ফাইনেন্সিয়েলত বা প্ৰাইভেটত কৰি পেলাই এনেকুৱা আৰু এতিয়া আপুনি নিজেই মালিক নিজৰ সময় নিজৰ লগত ৰাখিছে কি ক'ব যিসকল নিবনুৱা লোৱা আছে তেওঁলোকে ধৰক স্বাৱলম্বী হ'বৰ কাৰণে কি কৰা উচিত এখন ফাৰ্ম খুলিলে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিবনে হয় যিবিলাকে এতিয়া কিছুমান ঘৰত এনেই ধৰি লওক থাকে বহুতে ভাবি থাকে মানে কি কৰোঁ কি নকৰোঁ ভাগি যায় কিছুমান ল'ৰা হয়নে নহয় তো তেনেকুৱা নিবনুৱাসকলক মই কওঁ যে কৰিব লাগে যিকোনো এটা কাম কৰিব লাগে ফাৰ্মিং কৰিব পাৰে ধুনীয়াকৈ চলাব পাৰে আপোনাৰ বৰ বিশেষ এটা খৰচা নহয় আপোনাৰ প্ৰায় 1 লাখ টকামান হ'লে ধুনীয়াকৈ এখন ডাঙৰকৈ ফাৰ্ম খুলিব পাৰে প্ৰায় এইবিলাকে আৰু আপুনি ফাৰ্মখন আৰম্ভ যেতিয়া কৰিলে তেতিয়া মূলধন কিমান লৈছিলে মূলধন মোৰ হাতত তেতিয়া বৰ বিশেষ নাছিল মোক কেইজনমান বন্ধুৱে মোক বহুত বেছি সহায় কৰিলে আপোনাৰ মোৰ তেতিয়া প্ৰায় 80,000 মান টকা আছিলে মোৰ হাতত তাৰপিছত এজন মোৰ বন্ধু অৰুণাচলত থাকে কৃষ্ণ শইকীয়া বুলি তেখেতে আৰু মোৰ ওচৰৰে 2জনমান বন্ধু এনেকৈ কোনোবা মোক সহায় কৰিছে তেখেতলোকৰ পৰা সহায় পাই উৎসাহ পাইছোঁ মই তাৰপৰা মোৰ ঘৰৰ মানুহ আছেই মোৰ দাদা আছে মোৰ বৌ আছে তেখেতলোকৰ সহায়ত আজি এইখন ফাৰ্ম মোৰ গঢ়লৈ উঠিছে তাৰপৰা আৰু মই ধুনীয়াকৈ বৰ্তমান চলি আছোঁ পোহপাল নিজকে দি আছোঁ ঘৰৰ ধুনীয়াকৈ ঘৰখন চলি আছে মোৰ ফাৰ্মখনৰ পৰা এনেকৈ স্বাৱলম্বী হৈ মই চলি আছোঁ বৰ্তমান এতিয়া আপোনাৰ ফাৰ্মখনত কিমান পোৱালি আছে হয় বৰ্তমান মোৰ এতিয়া ফাৰ্মখনত 2000 পোৱালি আছে আৰু মানে আপুনি কিমান দিনত আনিছিলে আৰু কেনেকৈ প্ৰতিপালন কৰিছিলে ধৰক এইটো আমাৰ এনেকুৱা থাকে আপোনাৰ 40 দিনৰ পৰা 45 দিনৰ ভিতৰত কোম্পানীয়ে লৈ যায় এতিয়া মোৰ আপোনাৰ আজি 30 দিন হৈ আছে প্ৰায় 1.5 কেজি ৱেটত আহি আছে আৰু বেছি দিন নাই আৰু নিব আপোনাৰ ধৰক ব্ৰইলাৰ ফাৰ্মৰ যিসকল ধৰক ব্যৱসায় আৰম্ভ কৰে কোম্পানীবোৰে এটা সমস্যা দেখা পায় এটা খুব দুৰ্গন্ধ ওলায় আপোনাৰ ইয়াত মই যিটো নিজে আহি পাইছোঁ যে এটা কোনো ধৰণৰ দুৰ্গন্ধ নাই মানে কি কৰিছে বা ইয়াৰ পদ্ধতিটো কি হয় এইটো এটা নিজৰ লগত কথা আপুনি যদি সদায় ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে গোন্ধটো খুব কম হয় আৰু লগতে এই যিটো ভুচি ফাৰ্ম দেখিছে নহয় ভুচি ফাৰ্মত দুৰ্গন্ধটো অলপ কম হয় চাং ফাৰ্মতকৈ যদি চাং ফাৰ্ম হয় তেতিয়া গোন্ধটো অলপ বেছি হয় খালি এই ভুচি হ'লে মানে অলপ কম হয়